ড্ৰয়িং ৰুমটো কালি প্লাষ্টাৰ কৰিছিল যে গতি নাইকিয়া হৈ আছে এতিয়া ৰাতিপুৱা ভাবিছো সাফা কৰো কিন্তু কোৰ পৰা কেনেকে ষ্টাৰ্ট কৰিম ভাবি বাট্টা বনাই সবে লেতেৰা হৈ গ'ল ফ্লোৰখনটো ক'ব নোৱাৰি অৱস্থা নাই এতিয়া ভাবিছো মই তাকে সাফা কৰো ধুনীয়া কৰি লওঁ নহলে এনেকে আৰু মানুহ ঘৰত থাকিব নোৱাৰি এনেকে সাফা কৰি লওঁ এইখন হল আমাৰ গতিয়ে নাইকিয়া হল হিটো ৰুম দেখাইছে মই হিটো ৰুম প্লাষ্টাৰ কৰাৰ কাৰণে এইখন একদম কোলা হৈ গ'ল গুটে ভেকুৰ ধৰি গ'ল আধা লেকে তলৰখিনি নাই হোৱা ওপৰখিনি সব শেষ এবোৰ একদম গুটে সৰ্বনা হল এয়া পিছত ৰং কৰিলেহে ভাল হ'ব আৰু ধুনীয়াকে এতিয়া মই বাকিখিনি সাফা কৰি সিজিল কৰি দিও মোৰ সিমেন্টৰ গুড়া সব সিজিল হৈ গল এতিয়া হাৰা মছা কৰি দিলে কমপ্লিট হয় সব হৈ গল ধুনীয়াকে এবাৰ হাৰি মুছি দিলে লাগিব এতিয়া আমি খাম বাঙি বহুত বছৰৰ মূৰত খাম আৰু ভিডিওটো যি অথনিয়ে কৰিছিলো তেতিয়া আৰু কৰাই নহল মোৰ তেনেকুৱাই হয় ভিডিওবোৰ কৰো আৰু অকনমান কৰি মেলি থাকি যায় আৰু বাকিখিনি নাই আৰু এতিয়া একেবাৰে সন্ধিয়া 7টা বাজিল এতিয়া মায়ে হে বাঙি কাটিব লৈছে তাকে খাওঁ দিতে সিদিনা আনিলে ভাবিছো ভাইটি আহিলেও খাম ভাইটি আহক সেইদিনা খাম বুলি থৈ দিছে আজি বহুত বছৰ এতিয়া ধুনীয়াকে বাকলি এৰাই গ'ল মানে ধুনীয়াকে পকি গ'ল ন এইটো আগতে যে মই এইটো একদম সৰুতে খোৱা মনত আছে তাৰপিছৰ পৰা আৰু আকৌ আজি খাম বহুত বছৰৰ মূৰত আগতে মাটি পাকঘৰ থাকোতে এইটো গুটিবোৰ বেৰত এনেকে লেপি থৈ দিয়ে কিয় থৈ দিয়ে নমা এই গুটি খুচা হিচিবৰ কাৰণে পিছত শুকুৱাই তুলে বেৰত গুটিবোৰ আগতে খানি থৈ দিয়ে মাটি বেৰত তেতিয়া শুকাবলৈ দিয়ে মানে শুকুৱাই পেলাই হেৰি কৰিবলৈ দিয়ে হিচিবৰ কাৰণে তেনেকে শুকুৱাই লয় এয়া ৰেডি আমাৰ বাঙি নহলে চিৰাল বুলি কওঁ বাঙি ধুনীয়া টুকুৰা টুকুৰকে কাটি দিছে মিঠৈ আৰু গাখীৰ খাই লওঁ এতিয়া এইটো মোৰ বাতি আজি মই দেখাম দেহা মনিলে মই কেনেকে মাংস বনাই দিওঁ ইয়া লোকেল চিকেন লৈছো তাতে মানে আৰু কাৰোবাৰ ল'ছালি থাকিলে তেনেকে দেখিলে খোৱা পাৰিব আৰু মই দেহা মনক কেনেকে বনাইলো তাকে দেখাওঁ ইয়া চিকেন লোকেল চিকেন আলু এটা দি দিছো আৰু ইয়াতে দি দিম অকণমান পিঁয়াজ অকণমান আদা নহৰু পেষ্ট অকণমান দিছো হালধি নিমখটো পিছত আৰু ক'ৰবাৰ চাই দিম বেছি মিঠাতেল আৰু অকণমান জিৰা গুড়া এতিয়া ধুনীয়াকে সানি ল'ম এইটো আচলতে আমিও খাই ভাল পাওঁ এইটো খাই বহুত ধুনীয়া লাগে চাওক দেহা মানে মোক নীল প্লিচ লগাই দিছে তো একদম হালধীয়া ৰঙা মানে পুৰা নীল প্লিচ লগাই দিছে তাই মোক এয়া পালে তাইক নালাগে আৰু মানে এটা মই বনাই মই তাইলে চিকেনটো কুকাৰতে বনাওঁ তেতিয়া ধুনীয়াকে সিজি যায় বহুত হুইচেল দি দিওঁ এতিয়া কুকাৰত দি দিম অকণমান তেল যিহেতু ইয়াত তেল দিয়াই আছে অকণমান তেল দিছো ভালকে গৰম
অকণমান সময় ভাজিম মানে অকণমান মাংসটো অকণমান লাগি লাগি ধৰা নিচিনালৈকে মই এতিয়া ভাজিম পানী পৰি দেৱানৰ চিকেন ৰেডি হৈ গ'ল আৰু এইফালে কেৰাহীত ভাইটিয়ে বনাই আছে আমাৰ কাৰণে এয়া বিলাহী এইবোৰ আলু দিয়া নাই দিবলৈ আছে মই এতিয়া ভাতটো বহাই দিওঁ এইফালে এয়া ৰেডি হৈ গ'ল দেৱানৰ চিকেন আৰু এয়া হৈ গ'ল আমাৰ এই 3টা বাটি মা মোৰ আৰু ভাইটি দেউতাই চিকেনৰ লগত ৰুটি খায় দেউতাই খাই আছে দেউতাক দি থৈ আহিলোঁ এই 3টা বাটি আমাৰ আৰু এইখন হৈছে মোৰ কাঁহী ধুনীয়াকৈ সজাই লৈছোঁ আপোনালোকক দেখাবৰ কাৰণে নহ'লে বেয়াকৈ হ'লে বেয়া লাগে নহয় চিকেনৰ ৰংটো পিছে বিৰাট ধুনীয়া হৈছে এতিয়া অকণমান খাই চাই লওঁ খাবলৈও ধুনীয়া হ'ব ভাইটিয়ে বাৰু ভাল বনায় দেখি পেলাই লোভ লাগিছে নেকি বাৰু কাৰোবাৰ খাই লওঁ দেই মই এতিয়া ভাত খাই আজৰি কৰি দিলোঁ ভাত খুৱাই কৰি এইপিনে বাবুল ফুলাইছে মাক ফুলাব দিছে বাবুলটোৰ ভিতৰত একোৱেই নাই এনেই এক্টিং কৰিছে ফুলোৱাচোন বাবুল এটা চাওঁ বাবুল এটা ফুলোৱাচোন ৱাও এসোপা ওলাইছে টিপিক 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 ধেৰ ফুটাই দিলোঁ মই ৱাও এসোপা মস্ত ডাঙৰ উঠাইছে ডাঙৰ এটা টিপিক ফুটাই দিলোঁ খাই বৈ আজৰি হৈ আহিলোঁ মাংস বহুত টেষ্টি হৈছিল একদম এতিয়া আজৰি বিছনা আঁঠুৱাও লগাইলোঁ বিছনা পাৰি আজৰি হ'লোঁ এতিয়া আৰু শুই যাওঁ আৰু বহুত দেৰি হ'ল 11:30 মানে বাজিল আজি আজৰি হওঁতে আৰু এইটো ভিডিঅ' মই এইখিনিতে সামৰি দিছোঁ আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আহিছোঁ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আহিছোঁ এতিয়া গুড নাইট